মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ভয়ংকৰ কাণ্ড। বিদ্যালয়খনৰ এজন ছাত্ৰৰ অপকৰ্মই চকু কপালত তুলিছে। ছাত্ৰজনৰ অপকৰ্মৰ বলি ছাত্ৰী শিক্ষয়িত্ৰীসহ ৭৫ গৰাকী। ইয়াৰ দ্বাৰা অশ্লীল ফটো প্ৰস্তুত কৰি ধন ঘটিছে ১০ম শ্ৰেণীৰ ছাত্ৰই। ঘটনাক সহজভাৱে লৈ গাপ দিয়াৰ চেষ্টা বিদ্যালয় কৰ্তৃপক্ষৰ। মহানগৰীৰ পাথৰকুঁৱৰীত থকা এইখন SFS বিদ্যালয়ত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। খ্ৰীষ্টান মিছনেৰীৰ দ্বাৰা পৰিচালিত হোৱা এই বিদ্যালয়খনৰ ১০মান শ্ৰেণীৰ এজন ছাত্ৰই বিপদ মাতিছে ৭৫ গৰাকী কিশোৰী যুৱতীলৈ। ছাত্ৰজনৰ কৰ্মকাণ্ডৰ বাবে ৭৫ গৰাকী কিশোৰী যুৱতীৰ অশ্লীল ফটো ইণ্টাৰনেটত। ছাত্ৰজনৰ টাৰ্গেট বিদ্যালয়খনৰে ছাত্ৰী আৰু শিক্ষয়িত্ৰী। তথ্য প্ৰযুক্তিৰ নিৰ্ভৰ সময়ত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স তথা AI অপকৰ্মত ব্যৱহাৰ। AI ভাল দিশত ব্যৱহাৰ নকৰি SFSৰ ১০ম শ্ৰেণীৰ ছাত্ৰজনে বিদ্যালয়খনৰে ৭৫ গৰাকী ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ অশ্লীল ফটো প্ৰস্তুত কৰি বিক্ৰী কৰাৰ ভয়ংকৰ অভিযোগ পোহৰলৈ আহিছে। অভিযোগ অনুসৰি ছাত্ৰজনে AIৰ দ্বাৰা প্ৰস্তুত কৰা অশ্লীল ফটো বিক্ৰী কৰিছিল টেলিগ্ৰাম এপৰ জৰিয়তে। যিটো ঘটনা পোহৰলৈ অহাৰ পিছত ভুক্তভোগীয়ে অভিযোগ দিছিল বিদ্যালয় কৰ্তৃপক্ষক। কিন্তু সেই অভিযোগক প্ৰথম পৰ্যায়ত সহজভাৱেই গ্ৰহণ কৰি বিষয়টো গাপ দিয়াৰ চেষ্টা কৰিছিল SFS কৰ্তৃপক্ষই। ছাত্ৰ ছাত্ৰীৰ অশ্লীল ফটো টেলিগ্ৰাম যোগে বিক্ৰী কৰাৰ এই গুৰুতৰ বিষয়টোক কেৱল SFSৰ সুৰক্ষাৰ স্বাৰ্থত গাপ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু এই ক্ষেত্ৰত একাংশ অভিভাৱক আৰু ভুক্তভোগী পুনৰ সৰব হোৱাত এই বিষয়টো গুৰুত্ব সহকাৰে লৈ আভ্যন্তৰীণ তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰিছে SFS কৰ্তৃপক্ষই। এই ঘটনাই পুনৰবাৰ AIৰ ভাল দিশৰ লগতে ভয়ংকৰ দিশটোকো উদঙাই পেলাইছে। অৱশ্যে এই ক্ষেত্ৰত অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষৰো দায়িত্ব বহুত। নিজৰ সন্তান বা ছাত্ৰ ছাত্ৰীসকলে ইণ্টাৰনেট ব্যৱহাৰ কৰি কি কৰিছে সেই বিষয়ত মনোযোগ দিয়ক। কাৰণ এই ইণ্টাৰনেট তথা তথ্য প্ৰযুক্তিৰ সুলভ ব্যৱস্থাই নিজৰ লগতে আনকো বিপদৰ মুখলৈ ঠেলি দিছে। এনে অৱস্থাত SFS কৰ্তৃপক্ষই ছাত্ৰজনৰ বিৰুদ্ধে এতিয়া নিশ্চয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু বিদ্যালয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত কোনোবাই জবাবদিহি কৰিবনে? চন্দ্ৰপুৰৰ পৰা মদন কলিতাৰ সহযোগত লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV।